ৰাইজে এটা কথা মনত পেলাব লাগিব যে 2014 চনৰ আগত আমি কোনখন বিটিচিত বাস কৰিছিলোঁ। 14 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শাসনলৈ আহে লাহে লাহে আৰু ৰাইজে নিজৰ চকুৰে দেখা এটা কথা যে যেতিয়াৰ পৰা অসমত মই মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছো বিটিচি তাৰ পিছত কেতিয়াও গুলি বৰ্ষণ হোৱা নাই, কেতিয়াও বোমা বিস্ফোৰণ হোৱা নাই আৰু কেতিয়াও আমাৰ ইয়াতে আইন শৃংখলাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা নাই। আজি যোৱা 2021 চনৰ পিছৰ পৰা আমাৰ বিটিচিৰ ৰাইজে শান্তিত আছে, আন্দোলন বিবৰ্জিত এটা পৰিৱেশত আছে আৰু সকলো জাতি জনগোষ্ঠীয়ে শান্তিৰে আমাৰ বিটিচি অঞ্চলত বাস কৰিছে। অহা 5 বছৰত আমি এনেকুৱা এখন বিটিচি নিৰ্মাণ কৰিব লাগিব য'ত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকে, সকলোৱে যাতে প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব পাৰে। আমাৰ বিটিচিত বিভিন্ন জাতি আছে, বিভিন্ন উপজাতি আছে, বিভিন্ন ভাষা ভাষীৰ লোক আছে। কোনেও মনত ভাবিব নালাগে যে বিটিচিখন মোৰ নহয়, মই বিটিচিত দ্বিতীয় শ্ৰেণীৰ নাগৰিক, মোৰ গাঁৱত ৰাস্তা নহয়, মোৰ গাঁৱত স্কুল নহয়, মোৰ গাঁৱত অনুষ্ঠান নহয়, কাৰণ মই বিটিচিত দ্বিতীয় শ্ৰেণীৰ নাগৰিক। আমি আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে অহা 5 বছৰত আমি এনেকুৱা এখন বিটিচি নিৰ্মাণ কৰিম যোন বিটিচিত সকলোৱে প্ৰথম শ্ৰেণীৰ নাগৰিকৰ স্বীকৃতি লাভ কৰিব। ইয়াতে কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক থাকিব নোৱাৰিব। 5 বছৰত শান্তি আনিলো, অহা 5 বছৰত আমি বিকাশৰ গংগা এই বিটিআৰলৈ আমি নমাই আনিম। শ্ৰদ্ধা ৰাইজ, মই সকলোকে অনুৰোধ কৰি আপোনালোকে বিজেপি দলত আমাৰ দলৰ প্ৰাৰ্থীক ভোট দিয়ক আৰু এটা এটাকৈ আমি এই অঞ্চলৰ উন্নয়নৰ বাবে কাম কৰিম। যোৱাবাৰ আমি 4টা সমষ্টিত জয়লাভ কৰিছিলোঁ, এইবাৰ আমি 2টা সমষ্টিত ওদালগুৰিত আমি অকণমান ভোটত হাৰিছিলোঁ। কিন্তু এইবাৰ ৰাইজৰ যিমান উৎসাহ মইতো দেখিয়ে ক'ব পাৰো যে এইবাৰ ওদালগুৰি জিলাত বিজেপিয়ে চমৎকাৰ কৰিব আৰু বিজেপিয়ে বিপুল ভোটত বিজয়ী হ'ব। পৰিৱৰ্তন হৈছে, আগৰ দৰে অসম নাই। এতিয়া অসমীয়া বা আমাৰ বড়ো ৰাভা আমাৰ মাজত কাজিয়া কৰি পেলাই আমি সময় পাৰ কৰাৰ সময় নহয়, কাৰণ আমাৰ শত্ৰু কোন তাক আজি আমি সকলোৱে চিনি পাওঁ। যাৰ কাগজ বিচাৰিব লাগে তাৰ আমি কাগজ বিচৰা নাই। গোটেই জংগলে মাটিয়ে গোটেইখিনি তেওঁলোকে আৱৰি ল'লে, তাৰ কাগজ বিচৰা নাই আৰু যাৰ কাগজ বিচাৰিব নালাগে তাৰ কাগজ বিচাৰি আমি ঘূৰি ফুৰিছো। মই এটাই কথা কম, ভাই হিমন্ত বিশ্ব শৰ্মাৰ কাগজ বিচাৰিব নালাগে, বাংলাদেশৰ পৰা অহাজনৰ কাগজ বিচাৰক। কিন্তু আমাৰ ইয়াত উল্টা, বাংলাদেশৰ পৰা অহাজনৰ কাগজ কোনেও বিচৰা নাই, কাগজ বিচাৰি আছে দিলীপ শইকীয়াৰ, পৰমানন্দ ৰাজবংশীৰ কাগজ বিচাৰি আছে। এই কথাটো কাৰো কাৰণে ঠিক নহয়।